কৰিমগঞ্জ লোকসভা সমষ্টিত পুনৰ অনুষ্ঠিত হ'ব নেকি ভোটগ্ৰহণ সমষ্টিটোত ইভিএমত ওলাইছে ৩,৮১১টা অতিৰিক্ত ভোট ইভিএমত ভোটদান হৈছিল ১১,৩৬,৫৩৮টা পোষ্টেল ভোট মিলাই ভোটদাতাৰ সংখ্যা হৈছিল ১১,৪৩,৭৯৬টা কিন্তু গণনাত ওলাল ১১,৪৭,৬০৭টা ভোট কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ ভয়ংকৰ অভিযোগ সদ্য সমাপ্ত নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃপানাথ মালাই জয়ৰ হাঁহি মাৰিছে কিন্তু এই জয়ক লৈ সন্দেহৰ আঙুলি উঠাইছে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে অভিযোগ কৰা অনুসৰি ইভিএমত ৩,৮১১টা ভোট বেছিকৈ ওলাইছে সেয়ে কৰিমগঞ্জ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী চৌধুৰীৰ নিৰ্বাচনী আয়োগলৈ বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ জয়ৰ চাৰ্টিফিকেট স্থগিত ৰখাৰ আবেদন চৌধুৰীৰ অন্যথা আইনৰ কাষ চপাৰ হুংকাৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সদায় বিচাৰো যে ইলেকশ্যন সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে মানুহে জাষ্টিছ শুড বি ডান বাট এপিয়াৰ্ছ টু হেভ বিন ডান বিচাৰ ইনচাফ কৰিলেও নহ'ব মানুহে ভাবিব লাগিব আমি জাষ্টিছ পাইছোঁ বুলি ইয়াতে এটা বস্তু ওলাইছে কাউণ্টিঙৰ যিটো ওলাইছে যিটো 3,811 দেখা গৈছে কাউণ্টিংটো বেছি হৈছে ভোট যিটো দিছে মানুহে আৰু মানুহে যিটো হৈছে কাউণ্ট কৰা হৈছে এই ডিফাৰেঞ্চটো হৈছে 3,811 এই যে 3,011 হ'ল এইটোত এই বস্তুটো বুজা যায় যে চামথিং চামহাৰ চামথিং হেপেন এই যে এটা ডাউট ক্ৰিয়েট হ'ল এই ডাউট ক্ৰিয়েট হোৱাৰ কাৰণে আমি এইটো ক'ব পাৰি যে ইয়াৰ মাজত কিবা এটা হৈছে কিবা হেৰি আছিল থাকিব পাৰে যাৰ কাৰণে আমি বিচাৰিছোঁ মই সেইটোৰ ওপৰত ভিত্তি কৰি আজি মই মৰ্ণিঙত EC ইলেকশ্যন কমিশ্যন ইণ্ডিয়া ৰিটাৰ্ণিং অফিচাৰক মেইল কৰিছোঁ আমি বিচাৰিছোঁ ৰিপল হ'ব লাগে ইন অৰ্ডাৰ টু মেইনটেইন দ্য পিউৰিটি অফ দ্য ইলেকশ্যন এটা পবিত্ৰতা আছে এই বস্তুটো ৰক্ষা কৰাৰ কাৰণে মানুহে ভাবিব লাগে যে এটা পবিত্ৰ ইলেকশ্যন এইটো ভালদৰে বস্তু হৈছে এই বস্তুটো বিচাৰি আমি কৈছোঁ একটা ইলেকশ্যন প্ৰচেছ বাতিল হৈ ফ্ৰেছ ইলেকশ্যন হ'ব লাগে আৰু যেখন চাৰ্টিফিকেট দিয়া হৈছে শ্ৰী কৃপানাথ মালাক এইটো ইমিডিয়েটলি কেঞ্চেল কৰিব লাগে টিল ডিচিশ্যন আমি যেখন ৰিপ্ৰেজেণ্ট আজি দিছোঁ এই ডিচিশ্যন নলোৱা পৰ্যন্ত যাতে এই চাৰ্টিফিকেটত কোনো বেনিফিট যাতে তেওঁ নাপায় এই বস্তুটো যাতে কেপ্টেইন ABS কৰি ৰাখে যাৰ মানে বস্তুটো ছাছপেণ্ড কৰি ৰাখে স্থগিত কৰি ৰাখে এই প্ৰয়াসটো আমি দিছোঁ আমি আশা কৰোঁ তেওঁলোকে এইটোৰ ওপৰত কিবা এটা একশ্যন ল'ব যদি কিবা কাৰণে নলয় তো মই ইতিমধ্যে মই যিটো লিগেল টীম আছে AICCৰ লিগেল টীম আছে আমাৰ গুৱাহাটীত আমাৰ লিগেল টীম আছে মোৰ ব্যক্তিগত লিগেল টীম এটা আছে আমি সব মিলি অলৰেডি দে হেভ ষ্টাৰ্টেড আমাৰ লিগেল টীমে বস্তুটো চাই আছে চাই সিদ্ধান্ত আমি দিল্লীত ল'বলৈ আমি দিল্লীত মই অহাকালি বা পঢ়ি আমি যাম তাতে গৈ আলোচনা কৰি ইন দ্য মিন টাইম আমি চাৰ্টিফাই কৰোঁতে পাৰিলাম কৰিমগঞ্জত চাৰ্টিফাই কৰি এইটো পোৱাৰ পিছত অথেণ্টিচিটিটো হৈ যাব তাৰপাছত মই যিটো লিগেল ষ্টেপ ল'ব লাগে আমি এইটো ল'ম আৰু আমি আমাৰ যিটো ভোটাৰ আছে গোটেই ৰাইজক মই আশ্বাস দিব বিচাৰিছোঁ যে তেওঁলোকে এইটো কাৰণে কোনো ধৰণৰ হুলস্থুল কৰিব নালাগে আইনৰ ওপৰত বিশ্বাস আছে আমি আইনৰ ৰাস্তাত যাওঁ আৰু আইনত যিটো হয় সেইটো আমি ওপৰতে ল'ম বুলি আমি কৰিমগঞ্জ সমষ্টিত ইভিএমক লৈ ঘোষণা হোৱা এই বিতৰ্কই কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কৰিমগঞ্জৰ পৰা দীপজ্যোতি দেৱ প্ৰকাশিত অসম লাইভ 24